নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি প্যাৰিছ অলিম্পিক 2024 কিছু কোৱেশ্চনছ এণ্ড আনসাৰ্স আলোচনা কৰিম কিছুমান এমসিকিউজ কোৱেশ্চন থাকিব আৰু অলিম্পিক হল পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতামূলক মানে খেলৰ প্ৰতিযোগিতা আৰু বহুতো দেশৰ হাজাৰ হাজাৰ খেলুৱৈ অংশগ্ৰহণ কৰে সেই কাৰণে অলিম্পিক খেলসমূহ অতিকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেক 4 বছৰত এবাৰকৈ অলিম্পিকসমূহ অনুষ্ঠিত কৰা হয় গতিকে আৰম্ভ কৰিছো আমি আজিৰ কোৱেশ্চন এণ্ড আনসাৰ অন প্যাৰিছ অলিম্পিক ফাৰ্স্ট কোৱেশ্চন which edition of Olympic was Paris 2024 প্যাৰিছ অলিম্পিকৰ কোনটো সংস্কৰণ বা এডিশন আছিল অপশন কেটা চাই লব ৰোমানত লিখা হৈছে যেটো লাষ্ট অপশন 33 হয় এটো ৰোমানত 33 মানে 33তম সংস্কৰণ আছিল প্যাৰিছ অলিম্পিক নেক্সট How many national Olympic committees participated in Paris 2024? মানে কিমান কেইখন দেশে পাৰ্টিসিপেট কৰিছিলে প্যাৰিছ অলিম্পিকত বা কিমান কেইখন দেশৰ অলিম্পিক কমিটিয়ে প্যাৰিছত অংশগ্ৰহণ কৰিছিলে কাৰেক্ট অপশন হল 204 আউট অফ 206 204 অলিম্পিক কমিটিয়ে পাৰ্টিসিপেট কৰিছিলে কোন দুখন দেশৰ অলিম্পিক কমিটি পাৰ্টিসিপেট কৰা নাই সেই দুখন হল বেলাৰুছ আৰু Russia. Next question, how many athletes participated in Paris 2024? Paris Olympic কিমান সংখ্যক এথলীট বা খেলুৱৈ অংশগ্ৰহণ কৰিছিল কাৰেক্ট অপশন হল 10714 এথলীটে প্যাৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন which country won highest number of medals আটাইতকৈ বেছি সংখ্যক পুৰস্কাৰ কোনখন দেশে লাভ কৰিছিল প্যাৰিছ অলিম্পিকত অপশন কেটা চাই লব ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আটাইতকৈ বেছি সংখ্যক পুৰস্কাৰ লাভ কৰিছিল আৰু আমেৰিকাই টোটাল 125টা পদক লাভ কৰিছে তাৰে 40টা গোল্ড হয় চাইনা টোটাল 91টা পদক লাভ কৰিছে জাপান তৃতীয় স্থানত আছে টোটাল 20টা গোল্ড আৰু 45টা পদক লাভ কৰিছে আৰু অষ্ট্ৰেলিয়া চতুৰ্থ স্থানত 17টা গোল্ড আৰু 52 টোটাল পদক লাভ কৰিছে আৰু এইখিনিতে ক'ব বিচাৰিছো ইন্ডিয়া এটা সিলভাৰ আৰু 5টা ব্ৰঞ্জ লাভ কৰিছে টোটাল 6টা পদক পাইছে আৰু ইন্ডিয়াৰ বিষয়ে আমি আলোচনা কৰিম ইন্ডিয়াৰ বিভিন্ন মেডেলৰ বিষয়ে তাৰপিছত আনটা প্ৰশ্ন হল which athlete won the highest number of medals in Paris 2024 কোন গৰাকী এথলীটে আটাইতকৈ বেছি সংখ্যক পুৰস্কাৰ পাইছে প্যাৰিছ অলিম্পিকত নাম হল ইউফি জাং চাইনিজ এথলীট হয় চাইনিজ সুইমাৰ মানে ইন্ডিভিজুৱেল এথলীট হিচাপে আটাইতকৈ বেছি সংখ্যক মেডেল পাইছে প্যাৰিছ অলিম্পিকত এতিয়া আহো আমি ইণ্ডিয়ান টিমৰ এচিভমেন্ট লৈ ইণ্ডিয়াৰ যেটো হকি টিম যি ব্ৰঞ্জ পাইছে সেই হকি টিমৰ ক্যাপ্টেন কোন হয় ক্যাপ্টেনজনৰ নাম কি কাৰেক্ট অপশন হল হৰমনপ্ৰীত সিং ইণ্ডিয়ান হকি টিমৰ ক্যাপ্টেন ব্ৰঞ্জ পদক লাভ কৰিছে Next question, in which categories Manu Bhaker won the medals? Manu Bhaker shooter কোন দুটা ক্যাটেগরিত মানে পুৰস্কাৰ লাভ কৰিছে দুটাতে ব্ৰঞ্জ পাইছে ক্যাটেগরি দুটা হল 10 মিটাৰ এয়াৰ পিস্তল উইমেন আৰু 10 মিটাৰ এয়াৰ পিস্তল মিক্সড টিম উইথ সৰবজোত সিং গতিকে এটা সিঙ্গেল ইভেন্ট আনটো মিক্সড ইভেন্ট উইথ সৰবজোত সিং নেক্সট কোৱেশ্চন Aman Sehrawat won bronze medal in which event? কোনটো প্ৰতিযোগিতাত আমান সেহৰাৱতে ব্ৰঞ্জ পুৰস্কাৰ লাভ কৰিছিল আমান সেহৰাৱত ৰেসলাৰ হয় অপশন কেটা চাই লব কোনটো ইভেন্টত যেটো ফ্ৰীষ্টাইল 57 কেজি ৰেসলিং ইভেন্ট সেই ফ্ৰীষ্টাইল 57 কেজি ইভেন্টত আমান সেহৰাৱতে ব্ৰঞ্জ লাভ কৰিছে নেক্সট নীৰজ চোপ্ৰাৰ কথা আমি আটাই জানো তেও টোকিওত গোল্ড পাইছিলে এইবাৰ তো সিলভাৰ পাইছে আৰু তেও যেটো জেভলিন থ্ৰো কৰিছিলে কিমান দূৰলৈকে থ্ৰো কৰিছিলে বা সেইটো থ্ৰো লেংথ কিমান আছিল অপশন কেটা চাই লব কাৰেক্ট অপশন হল 89.45 মিটাৰ নেক্সট কোৱেশ্চন স্বপ্নিল কুশালে শুটাৰ তেও কোনটো ইভেন্টত ব্ৰঞ্জ মেডেল লাভ কৰিছিলে অপশন কেটা চাই লব এবাৰ কাৰেক্ট অপশন হল যেটো লাষ্ট অপশন
মেন্স 50 মিটাৰ ৰাইফল 3 পজিশ্যন সেইটো কম্পিটিশ্যনত স্বপ্নীল কুশালে ব্ৰঞ্জ পদক লাভ কৰিছিলে নেক্সট কুৱেশ্যন হাউ মেনি নিউ স্পৰ্টছ ৱেৰ ইন্ট্ৰডিউসড ইন পেৰিছ 2024 কিমানখন নতুন খেল পেৰিছ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে কাৰেক্ট অপশ্যন হ'ল 1 মাত্ৰ এখন খেলেই ব্ৰেকিং বা ব্ৰেক ডান্স অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কুৱেশ্যন ফ্ৰাইজ কি যেটো পেৰিছ অলিম্পিকৰ মেস্কট আছিল ফ্ৰাইজটো কি বস্তু হয় কেনে ধৰণৰ বস্তু অপশ্যন কেটা চাই লব কাৰেক্ট অপশ্যন হ'ল ফ্ৰাইজ হ'ল হেড বা টুপি যাক ফ্ৰেঞ্চ ৰিভলিউচনত ইউজ কৰা হৈছিল নেক্সট কুৱেশ্যন যি 100 মিটাৰ মেন্স ৰানিং ইভেন্ট হৈছিল পেৰিছ অলিম্পিকত তাত কোনে জিকিছিলে বা কোনে গোল্ড মেডেল পাইছিলে মেন্স 100 মিটাৰ ইভেন্ট নোয়া লাইলস আমেরিকান মানে রানার আমেরিকান দৌড় মানে প্রতিযোগী তেও গোল্ড পাইছিলে 100 মিটার মেন্স রানিং ইভেন্টত নেক্সট হু ওয়ান উইমেন্স 100 মিটার ইভেন্ট এট প্যারিস অলিম্পিক্স মেন্স নোয়া লাইলস উইমেন্স কোন হয় উইমেন্স হল জুলিয়ান আলফ্রেড সেন্ট কিটস ক্যারিবিয়ান আইল্যান্ডর দৌড় প্রতিযোগী উইমেন্সর 100 মিটার ইভেন্টত গোল্ড লাভ কৰিছে সো ফ্ৰেন্ডছ এইখিনি আছিল আমাৰ আলোচনা কৰিবলগীয়া কিছু কোৱেশ্চনছ অন পেৰিছ অলিম্পিক্স যেহেতু পেৰিছ অলিম্পিক সদ্যহতে হৈ গৈছে গতিকে ইয়াৰ ওপৰত বেছ কৰি কিছু কোৱেশ্চনছ সুধিব পাৰে এডিআৰিৰ বিভিন্ন পৰীক্ষাত গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক আৰু অলিম্পিক প্ৰতিযোগিতা প্ৰত্যেক 4 বছৰত অনুষ্ঠিত কৰা হয় আটাইতকৈ ডাঙৰ খেলৰ প্ৰতিযোগিতা পৃথিৱীৰ আৰু 2036 চনত অলিম্পিক অনুষ্ঠিত কৰিবৰ কাৰণে ভাৰতে দাবী উত্থাপন কৰিব ইন্টাৰনেশ্যনেল অলিম্পিক কমিটিত দেখা যাওক হয়নে নাই বা কিছু সময় লাগিব তাৰ ডিসিশনৰ কাৰণে সো ফ্ৰেন্ডছ আই হোপ এইখিনি আজিৰ ভিডিও আপোনালোকে ভাল পাইছে আৰু আজি যি কিতাপ প্ৰশ্ন আলোচনা কৰা হ'ল এইখিনি হেল্পফুল হ'ব আপোনালোকৰ কাৰণে মেইনলি যদি আপোনালোকে এডিআৰিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আজিৰ ভিডিও চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ